নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ্ট 24 আৰু মই বিশ্বজিৎ দাস বহাগৰ এই শুভক্ষণত আমি গুৱাহাটী মহানগৰৰ পৰা আহি উপস্থিত হৈছো গোলাঘাটৰ নাহৰনীত আৰু নাহৰনীত উপস্থিত হোৱাৰ পাছত আমি এনে এটা পৰিবেশ আপোনালোকক দেখাব বিচাৰিছো যিটো পৰিবেশ দেখাৰ পাছত প্ৰতিজন অসমীয়াৰ অন্তৰ আত্মাই এক প্ৰকাৰে কান্দি উঠিব আমাৰ বুকুখন বিখাই গৈছিল প্ৰকৃততে এই ঘৰটোৰ দুৰৱস্থা কিয় এনে কিয় এই ঘৰটোৰ দেখাৰ পাছত আপোনাৰ অন্তৰ আত্মাই কান্দি উঠিব আমি পুনে পুনে আপোনালোকলৈ আগবঢ়াইছো কিছু দৃশ্যাংশ সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সৃষ্টিৰ অপূৰ্ব সমাহাৰ দি যোৱা সৈয়দ আব্দুল মালিক দেৱৰ বাসগৃহত আমি বৰ্তমান উপস্থিত আছো আমি আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাম এইগৰাকী মহিৰুহৰ বাসগৃহ বৰ্তমান কেনে পৰ্যায়ত আছে আৰু মোৰ নেপথ্যত আছে সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক দেৱৰ স্মৃতি ভৱন এই স্মৃতি ভৱনটোত বৰ্তমান কিদৰে সংৰক্ষণ কৰি ৰখা হৈছে তেখেতৰ সৃষ্টিৰাজি আমি এই মুহূৰ্তত পুনে পুনে ভিতৰলৈ বিচাৰিছোঁ মোৰ সতীৰ্থৰ সৈতে এই যি ভৱন সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক স্মৃতি ভৱন আৰু এই স্মৃতি ভৱনটোত সুন্দৰকৈ সজাই পৰাই ৰখাৰ প্ৰয়াস কৰা হৈছে আৰু সেই দৃশ্যাংশ ল'বলৈ আমি আগবাঢ়িছোঁ আমাৰ লগত স্থানীয় সাহিত্য সভাৰ সভাপতি মহোদয় আছে আমি আপোনাৰ জৰিয়তে ভিতৰলৈকে যাব বিচাৰিম ভিতৰৰ কিছু দৃশ্যাংশ সংগ্ৰহ কৰিব বিচাৰিছোঁ আৰু এই দৃশ্য দেখাৰ পাছত আমাৰ দৃষ্টি থৰ হৈ গৈছিল আমি যি অনুমান কৰিছিলোঁ সৈয়দ আব্দুল মালিক দেৱৰ যিগৰাকীয়ে সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে সেই স্থানত গৈ আমি এটা অপূৰ্ব সমাহাৰ দেখা পাম কিন্তু এই অপূৰ্ব সমাহাৰবোৰ এক প্ৰকাৰে এলান্ধুকলীয়া হৈ পৰিছে শব্দহীন হৈ পৰিছোঁ বাকৰুদ্ধ হৈ পৰিছোঁ যে এনে এগৰাকী মহিয়সীৰ মহিৰুহৰ বাসগৃহৰ স্মৃতি ভৱনত এনে পৰিৱেশ কদৰ্যময় পৰিৱেশ বুলি ক'লেও ভুল কোৱা নহ'ব তথাপিও তেখেতৰ সেই শব্দবোৰ ইয়াত ঝংকাৰিত হৈ আছে আমাৰ লগত সাহিত্য সভাৰ সভাপতিগৰাকী আছে আমি আপোনাৰ কাষলৈ আহিছোঁ গোলাঘাট জিলাৰ সাহিত্য সভাৰ সভাপতি মই আব্দুল কৰিম মই আজি এবছৰ হৈছে যোৱা ফেব্ৰুৱাৰীত মই দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ তাৰ পিছতেই যেতিয়া মালিক ছাৰৰ জন্ম বাৰ্ষিকী উপলক্ষে আমি সৰুকৈ হ'লেও অকণমান মেডিয়া আহিছিলে ইয়াত তেওঁলোকে আমাৰ বাৰীত লৈছিলে কিন্তু ছাৰ মই যদি আপোনাৰ পৰা জানিব বিচাৰোঁ এই যিটো পৰিৱেশ শব্দহীন হৈ গৈছোঁ আমি মহানগৰৰ পৰা আহিছিলোঁ বহাগৰ এই প্ৰথম দিনটোত তেখেতৰ বাসগৃহৰ দৃশ্যসমূহ সমগ্ৰ অসমবাসীলৈ দেখুৱাম বিশ্বই তেখেতৰ বিষয়ে বহু ক্ষেত্ৰত যদি নজনা বিষয় আছে জানক কিন্তু আমি আহি এটা ব্যতিক্ৰমী পৰিৱেশ দেখিলোঁ অন্তৰাত্মাই আমাৰ কান্দি উঠিছে কিয় এনেকুৱা হৈছে আচলতে কি এই বস্তুটো মই যি দেখিছোঁ অৱজ্ঞা কৰি ৰখা হৈছে তাৰ কাৰণে সঁচাকৈ আমি বৰ লজ্জিত আছোঁ যিজন ব্যক্তি আছিলে বিশ্ববিশ্ৰুত এজন সাহিত্যিক আৰু এই অসমীয়া ভাষাৰ কাণ্ডাৰী যিজন মহিষ পুৰুষ তেখেতক আমি এই দৃশ্যখিনিৰ দ্বাৰাই আমি জানিব পাৰিছোঁ যে তেখেতক অৱজ্ঞা কৰা হৈছে এই ক্ষেত্ৰত আপুনি চাওক এই ভৱনটো বনালে এই ভৱনটোত এই তেখেতৰ যিখিনি সাহিত্যৰাজি এইখিনি সংৰক্ষণ কৰি ৰখা হৈছে তাক যে চাফ চিকুণ কৰিব লাগে কিবা কৰিব লাগে এইখিনিত মানুহৰ কোনো আগ্ৰহত নাছিলে আমি কথাও পাতি থাকিম আপোনাক দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই দৃশ্যসমূহ ছাৰ এই অৱজ্ঞাৰ কাৰণ আপুনি কি বুলি অৱজ্ঞাৰ কাৰণ মানে দেখিলোঁ ইয়াত প্ৰায় মানুহ বুদ্ধিজীৱী মানুহ কম আৰু মালিক ছাৰৰ পিছতে যি দুই এজন আছিলে সেইকেইজনো এই পৃথিৱীৰ পৰা বিদায় ল'লে আৰু তেওঁলোকক গাইড দিয়াৰ মানুহ দুই এজন লাগিব যি মালিকৰ মূল্য বুজি পায় তেওঁলোকেহে ইয়াৰ কামখিনি কৰিবলৈ আগবাঢ়ি আহিব কিন্তু তেনেধৰণে কোনোবাই মূল্য বুজি নাপালেও আপুনি ধৰক গাইড যদি নাপায় তেতিয়াহ'লে আপুনি একো কৰিব নোৱাৰে আৰু দ্বিতীয় কথা হ'ল কি এই পৰিয়ালটোৰো এটা দায়িত্ব আছিলে বা এনেকুৱা এটা কৰিব লাগে তেখেত কি আছিলে মোৰ বোধহয় তেওঁলোকে নিজে বুজি পোৱা নাই নেকি যে মালিক ছাৰ কোন আছিলে গতিকে এই কথাটো আমি ছাৰ মই এইখিনিতে আপোনাৰ মোৰ বিৰুদ্ধাচৰণ কৰিব লাগিব তেখেত কিন্তু পৰিয়ালকেন্দ্ৰিক হৈ থকা নাই তেখেত অসমৰ সম্পদ তেখেত পৰিয়ালকেন্দ্ৰিক হৈ থকা নাই আমি এতিয়া মালিক ছাৰ বুলি কওঁ হি ইজ নট অনলি মালিক ছাৰ তেওঁ এটা অনুষ্ঠান অকল মোৰ কাৰণে নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণেও ক'ব লাগিব তেওঁ এটা অনুষ্ঠান অসমৰ কাৰণেতো আৰু ঘৰুৱা অনুষ্ঠান গতিকে এই অনুষ্ঠানটোক যেতিয়া অৱজ্ঞা কৰে কোনেও ভাল নাপায় আপুনি চাওক মালিক অবিহনে এসময়ত নাহৰনীত ভয় কৰিছিলে যেতিয়া কিবা এটা মানে গণ্ডগোল হয় কিবা এটা হয় তেতিয়া মালিক ছাৰৰ দৰকাৰ হয়
মালিক ছাৰৰ দৰকাৰ হয়। তাৰ পিছতে আছিলে মতিন ছাৰ, নাহনি হাইস্কুলৰ হেডমাষ্টাৰ আছিলে প্ৰতিষ্ঠাপক, আৰু তেওঁলোক দুজন খুব মিলাপ্ৰীতিত আছিলে দুইজন। মালিক ছাৰ মোৰ ঘৰলৈও গৈছে অৱশ্যে, তেতিয়া তেখেতে বহুত কথা কয়, আৰু তেখেতৰ সাহিত্যৰাজিৰ উপৰিও এনেকুৱা খুহুতীয়া কিছুমান কথা কয়, আমি সঁচাকৈ আপ্লুত হওঁ তেখেতৰ কথাত। গতিকে চব তেনেকুৱা এজন ব্যক্তিক আমি এনেধৰণে অৱজ্ঞা কৰাটো মই নিজেও চৰম পাইছোঁ, লাজ পাইছোঁ, আৰু মনতে দুখো লাগিছে। এনেকুৱা এটা হৈছে। এতিয়া অসম সাহিত্য সভাৰ এটা কৰণীয় আছিল নাই চাওক, তেখেত অভয়াপুৰী সাহিত্য সভাৰ সভাপতিও আছিলে। এসময়ত কোৱা শুনিছোঁ তেখেতক আহ্বানো নকৰিলে পিছৰখন সভালৈ, এনেকুৱা তেখেতক নিমন্ত্ৰণ নকৰিলে। আচ্ছা, সেই কথাটো বহুত লিখা লিখিও হৈছিলে বাৰু, সেইটো বেলেগ কথা। দ্বিতীয় কথা হ'ল কি, এই ভৱনটোত মই বহুতবাৰ এই মেডিয়াৰ আগতো কৈছোঁ বা ৰিপৰ্টাৰে লৈছে যে সৈয়দ আব্দুল মালিক যিজন ব্যক্তি, পুৰোধা ব্যক্তি, যিজন আমাৰ মহীয়সী, যিজন অসমীয়া ভাষাৰ কাণ্ডাৰী, গতিকে তেখেতৰ নামত এটা প্ৰতিমূৰ্তিৰ কাৰণে আমি বহুতবাৰ কৈ আহিছোঁ চৰকাৰলৈ। কিয় কৰা হোৱা নাই এতিয়ালৈকে? কিয় কোৱা হোৱা নাই ক'ব নোৱাৰোঁ, কিন্তু এই মালিকৰ ওপৰত চৰকাৰৰ দায়িত্ব আছে নাই? গতিকে নিশ্চয় চৰকাৰৰ দায়িত্ব আছে। মই আপোনালোকৰ এই চেনেলৰ যোগেদি মই মুখ্যমন্ত্ৰী মহোদয়, তেখেতৰ মাতৃ, অসম সাহিত্য সভাৰ ভাইচ প্ৰেছিডেণ্ট বুলি মই জানিছোঁ, গতিকে তেওঁলোকলৈ আহ্বান জনাইছোঁ যাতে তেওঁলোকে স্পেচিয়েল এটেনশ্যন দি ইয়াত যাতে মালিক ছাৰক এটা গুৰুত্বহীন কৰি থোৱা অৱস্থাত আছে, গতিকে যাতে গুৰুত্ব পায়। যিহেতু তেখেত আমাৰ একদম চাইনবৰ্ডৰ নিচিনাকৈ যাতে জিলিকি থাকে, এনেকুৱা। অতুল বৰা নহয়, এই সমষ্টিত হেৰি আছে, ভৱেন ভৰালী আছে। গতিকে তেখেতক মই ইয়ালৈ অহা দেখা নাই। আঞ্চলিকতাবাদৰ কথা কোৱা সন্মানীয় মন্ত্ৰী অতুল বৰাদেৱ আহেনে? অতুল বৰাদেৱ মই জনাত কিন্তু অহা নাই, যদি মই নজনাত আহিছে মই সেইটো নাজানো, কিন্তু তেওঁলোকৰ দায়িত্ব আছে নাই? তেওঁলোকতো অসমীয়া, যিজনে কৈ গৈছে মই অসমীয়া কবিতা লিখি গৈছে, মৰিলেও মই অসমীয়া, যিজনে কৰি গৈছে চিৰদিন অসমীয়া। গতিকে এই শব্দটো অকল আমাৰ কাৰণে বা তেখেতৰ কাৰণে নে গোটেই আপোনালোক বা সেই MLA মন্ত্ৰী বিধায়কসকলৰ কাৰণে নহয় জানো? নিশ্চয়কৈ ছাৰ, আমি আন এটা কথালৈ যাব লাগিব, সেইটো কথাও আছে। আমি এই মুহূৰ্তত আন এটা কথালৈ যাম, কিন্তু কথালৈ যোৱাৰ প্ৰাক মুহূৰ্তত মোৰ সহযোগীক মই অনুৰোধ কৰিছোঁ এটা দৃশ্যাংশ, যি দৃশ্যাংশ মই লিখা আছে অসম সাহিত্য সভাৰ পত্ৰিকা। এনে বহু উদাহৰণ আছে য'ত সিঁচৰতি হৈ আছে, আৰু এইবোৰ দেখাৰ পিছত আপোনাৰ মোৰ অন্তৰ আত্মাই কান্দি উঠিছে। এনে বহু সম্বৰ্ধনা, এনে বহু হয়তো আদৰ সম্ভাষণ এইদৰে উৱলি পৰিছে, শুনি আপুনি দুখ পাব, আপোনাৰো অন্তৰত হয়তো উদ্ৰেক হ'ব যে যিগৰাকী মহান মহীয়সীক আপোনালোকে সম্বৰ্ধনা দিলে, আপোনালোকে বিভিন্ন প্ৰশংসাৰে উপচাই পেলালে, সেইগৰাকী মহীয়সীৰ সম্বৰ্ধনাবোৰ এইদৰে উৱলি গৈছে আৰু এলান্ধুকলীয়া হৈ পৰিছে। আমি আন এটা কোঠালৈ যাব বিচাৰিছোঁ। কোঠালৈ যোৱাৰ সন্মুখত লিখা আছে গোলাঘাট জিলা গ্ৰামোন্নয়ন অভিকৰণৰ আজি ইংৰাজী 9-10-2004 তাৰিখে অসমৰ শিক্ষা আৰু নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী মাননীয় শ্ৰীযুত হেমপ্ৰকাশ নাৰায়ণদেৱৰ উপস্থিত সৈয়দ আব্দুল স্মৃতি ভৱনৰ দুৱাৰ মুকলি কৰে সাহিত্যাচাৰ্য শ্ৰীযুত যতীন্দ্ৰনাথ গোস্বামীদেৱে। আমি যিগৰাকী দপ্তৰৰ মন্ত্ৰী আছিলে শ্ৰীযুত হেমপ্ৰকাশ নাৰায়ণদেৱৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, কেৱল উদ্বোধন কৰাতেই আপোনালোকৰ দায়িত্ব শেষ নেকি? কেৱল মাত্ৰ উন্নয়নৰ শ্লোগান দিয়াতেই আপোনালোকৰ দায়িত্ব শেষ নেকি? এনে কিছু কদৰ্যময় পৰিৱেশতো কিন্তু বৰ্তমান জিলিকি আছে তেখেতৰ সেইবোৰ চিৰযুগমীয়া শব্দ, যিবোৰ শব্দ প্ৰতিজন অসমীয়াৰ প্ৰাণ আৰু দেহত স্পন্দিত হয়। কোনেও কাঢ়ি নিব নোৱাৰে এইখন মোৰ পৃথিৱীক, এইখন মোৰ ঘৰ, এয়া মোৰ মাটি, এইজনী মোৰ আই, এইখন মোৰ গাঁও, নাহৰণি আৰু মালিক, যিগৰাকী স্বনামধন্য ব্যক্তিৰ কথা কৈছোঁ। কিন্তু এই শব্দবোৰ প্ৰকৃততে বৰ্তমান সময়ত কিমান দূৰ বাস্তৱায়িত হৈছে, এনে বহু প্ৰশ্নৰ উদ্বেগ ঘটিছে। আৰু এই মুহূৰ্তত আমি আন এটা কথালৈ যাব বিচাৰিছোঁ। এখন, দুখন, বহুকেইখন উৱলি যোৱা দৰ্জাৰে আমি সোমাই আহিছোঁ মালিকদেৱৰ স্মৃতি বিজড়িত সেইবোৰ সামগ্ৰী চাবলৈ। পুনৰ কৈছোঁ আৰু বাৰম্বাৰ ক'বলৈ বাধ্য হৈছোঁ, একাংশই কেৱল দুৱাৰ মুকলি কৰে, একাংশই কেৱল ফলক সৃষ্টি কৰে, তাৰ পাছত দায়িত্ববোধ নাই নেকি? এইগৰাকী মহীৰূহৰ আন এটি বাসগৃহৰ কোঠাত দেখিব বিচাৰিছোঁ, এয়া জানো প্ৰকৃততে সংৰক্ষণ? এয়া সংৰক্ষণ কৰা হৈছে নে অপমান কৰা হৈছে নে অৱজ্ঞা কৰা হৈছে?
এগৰাকী স্বাভিমানী অসমীয়া হিচাপে আমাৰো কিছু ক্ষেত্ৰত অস্বস্তি বোধ কৰিছোঁ। যিবোৰ শব্দ ঝংকাৰিত হৈছিল প্ৰতিগৰাকী অসমীয়া ৰন্ধে ৰন্ধে, আজি সেই শব্দবোৰক কিয় এইদৰে এলান্ধুৰ মাজত পেলাই ৰখা হৈছে? আমি আপোনাৰ কাষলৈ পুনৰ আহিছোঁ। সমগ্ৰ যি দৃশ্যাংশ, বৰ্ণনা কৰিব নোৱাৰা দৃশ্যাংশ এটা, আপুনি কি ক'ব এই সম্পৰ্কে? এই সম্পৰ্কে মই আগতেই কৈছোঁ, যথেষ্ট লাজ পাইছোঁ আমি। আৰু এইখিনি আমি যদি মূল্য বুজি পালোহেঁতেন, নিশ্চয় আমাৰ মানুহে যদি মূল্য বুজি পালেহেঁতেন, এইখিনি নিশ্চয় সংৰক্ষণ চাফ চিকুণকৈ ৰাখিলেহেঁতেন। মই আগতে কৈছোঁ যে সেইজন ব্যক্তি যিজন আমাৰ কাণ্ডাৰী আছিলে, অসমীয়া সাহিত্যৰ কাণ্ডাৰী আছিলে, যিজন বিশ্ববিশ্ৰুত আছিলে, তেখেতৰ অকল গাঁওখনৰে বা আমাৰ এই দেৰগাঁওবাসীৰ বা নাহৰণিবাসীৰ ৰাইজৰ যে দায়িত্ব আছে এনে নহয়। গতিকে অসম চৰকাৰৰ ইয়াত দায়িত্ব আছে, অসম চৰকাৰৰ দায়িত্ব আছে। যিহেতু অসম চৰকাৰক সেইকাৰণে মই কৈছোঁ, টানি অনুৰোধ জনাইছোঁ অসম চৰকাৰলৈ, যাতে অসম চৰকাৰে এই মালিক ছাৰৰ স্মৃতি ভৱনটোত যিখিনি সংৰক্ষিত হৈ আছে কিতাপ পত্ৰ আদি, সেইখিনি যাতে ভাল ধৰণে সংৰক্ষণ কৰি ৰাখিব বা চাফ চিকুণ কৰি ৰাখিব পাৰে। আৰু এই স্মৃতি ভৱনটো ভৱিষ্যতে যাতে আমি দুইতলা কৰিব পাৰোঁ। আৰু ভিজিটৰ্ছ কোনোবা আহিলে যাতে দেখে ইয়াত এটা প্ৰতিমূৰ্তি, যদি মালিক ছাৰৰ প্ৰতিমূৰ্তি এটা ইয়াত দি থোৱা যায়, তেতিয়া নিশ্চয় ভিজিটৰ্ছে সুবিধা পাব আৰু ভিজিটৰ্ছে জানিব যে প্ৰকৃততে মালিক কোন আছিলে। ইবোৰ নাজানিলেও এটা কথা আছে, আপুনি তলত জুই দেখিলে, ওপৰত ধোঁৱা দেখিলে তলত জুই আছে বুলি জানিবই। গতিকে মালিকৰ প্ৰতিমূৰ্তিটি যেতিয়া দেখিব নিশ্চয় জানিব মালিক নিশ্চয় এজন ডাঙৰ মানুহ আছিলে। বাহিৰৰ যদি ফৰেনাৰ মানুহ আহে তেতিয়া নিশ্চয় জানিব। সেয়েহে মই আকৌ পুনৰবাৰ চৰকাৰলৈ অনুৰোধ জনাইছোঁ, টানি অনুৰোধ জনাইছোঁ, সাহিত্য সভাৰো দায়িত্ব আছে। গতিকে সাহিত্য সভায়ো ইয়াত যাতে তেওঁলোকে এই বস্তুটোলৈ লক্ষ্য ৰাখে আৰু অতি সোনকালে হ'ব বুলি মই আশা ৰাখিছোঁ। তেওঁলোকে দায়িত্ব যাতে গ্ৰহণ কৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল, মালিক ছাৰৰ নামত যিটো বঁটা আছিলে 1915 চনৰ পৰা 2015 চনৰ পৰা এই বঁটাটো ষ্টপ কৰি দিলে। গতিকে সেই বস্তুটো ৰানিং কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তেতিয়া আমি অসমৰ মানুহে জানিব, ভাৰতবৰ্ষৰ মানুহে জানিব যে তেখেত কোন আছিলে। অকল অসমীয়া সাহিত্যৰ কাণ্ডাৰী যে আছিলে সেইটো নহয়, তেখেত কেনেকৈ পঢ়ি, তেওঁ ইংৰাজী কিতাপো লিখিছে, পাৰ্চীটো কিতাপ লিখিছে তেখেতে, কিন্তু অসমীয়া ভাষাত তেওঁ অলপ বেছিকৈ, বেংগলীটো লিখিছে তেখেতে বহুত ভাষাতে তেখেতে লিখিছে। তেখেতৰ দখল আছিলে, কেইবাটা ভাষাটো তেখেতৰ দখল আছিলে। গতিকে চাওক, এইখিনি যেনেকৈ আছে, এইখিনি কাৰণে মই আপোনালোকৰ যোগেদি মই অসম চৰকাৰক, অসম সাহিত্য সভাক মই টানি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ইয়াৰ এটা সুব্যৱস্থা কৰে আৰু সেই প্ৰতিমূৰ্তিটোৰ ব্যৱস্থা কৰে, তাৰ বাবে অনুৰোধ জনালোঁ। নিশ্চয়কৈ আমি আন কিছু দৃশ্যাংশ দেখুৱাম। মোৰ সহযোগী মিণ্টু বৰাই দেখুৱাব যে 1985, 1995, 1975 কিছু সংৰক্ষণ ব্যৱস্থা কৰা হৈছে, হয়তো তেখেতৰ নিজ হাতেৰে লিখা। আমাৰ আজন্মৰ কিছুমান কিতাপ পত্ৰ আছে, আমাৰ আজন্মৰ কিছু লিখা পঢ়া আছে, যিবোৰ পঢ়ি হয়তো আমি এইদৰে কথা ক'বলৈ শিকিছিলোঁ। আৰু সেইগৰাকী আমাক শব্দ দি যোৱা, আমাক কথা ক'বলৈ শিকাই যোৱা মহিৰগৰাকীৰ যি এক প্ৰকাৰে সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি এতিয়া ক্ৰমান্বয়ে উৱলি যোৱা পথত। আমি এইখিনিতে প্ৰশ্ন, বিভিন্ন ধৰণৰ প্ৰশ্ন, যে কেৱল বিভাগীয় দপ্তৰৰ মন্ত্ৰীসকলে এনেবোৰ আঁচনিৰ শ্লোগান দিব নে সঁচাকৈ এইবোৰ উন্নয়নৰ ব্যৱস্থাৱলী কৰিব? আমি দুগৰাকীকৈ সতীৰ্থ সাংবাদিক, কুমুদ দাস আৰু আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক আছে, আমি দুয়োগৰাকীৰ সৈতে আহি এই স্থানত উপস্থিত হৈছোঁ। আৰু এই স্থানত যি দৃশ্যাংশ আমি দেখুৱাইছোঁ, সেই দৃশ্যাংশ দেখাৰ পাছত আমি প্ৰথমেই যিহেতু কৈছিলোঁ, আপোনাৰ অন্তৰাত্মাই কঁপি উঠিব, আপোনাৰ চকুলো নিগৰিব। যদি আপুনি প্ৰকৃততে এগৰাকী অসমীয়া, তেনেহ'লে এইবোৰৰ দৃষ্টিগোচৰ কৰিবলৈ আমি প্ৰত্যেকেই দায়বদ্ধ হোৱা উচিত। কেৱল সংবাদ মাধ্যমৰ কৰ্মী হিচাপে নহয়, প্ৰতিজন অসমীয়া আগবাঢ়ি আহিব লাগিব তেখেতৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত। মন্ত্ৰী মহোদয়, অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকক আমি অনুৰোধ কৰিছোঁ, কৰজোৰে বিনতি জনাইছোঁ, এই যি সৃষ্টি সম্ভাৰ, এই সৃষ্টি সম্ভাৰসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক, নহ'লে ই কালক্ৰমত হেৰাই যাব। ইয়াৰোপৰি অসম সাহিত্য সভাকো আমি অনুৰোধ কৰিছোঁ, আপোনালোকেও বৃহৎ মঞ্চ পাতি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সম্পাদন কৰে, অনুষ্ঠান কিছু সীমিত কৰক। সেই অনুষ্ঠানৰ ৰাহি হোৱা ধনেৰে এইবোৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। আপোনালোকৰ মজিয়াৰ পৰা একাংশ গৈ মন্ত্ৰী বিধায়ক হৈছে, আঞ্চলিকতাবাদৰ কথা কোৱা একাংশ লোকো মন্ত্ৰী বিধায়ক হৈছে, কিন্তু চকুত নপৰে। যিসকল লোকে খিলঞ্জীয়াৰ সৈতে মাত মাতি
বিভিন্ন সময়ত ৰুখত পৰিছিল সেইসকলৰ খবৰ ল'বলৈ আপোনালোকৰ আহৰি নাই সঁচাকৈ ধিক এনে মানসিকতা আৰু প্ৰতিজন অসমীয়াই বৰ্তমান সময়ত এই ব্যৱস্থালি কৰাৰ বাবে আগবাঢ়ি আহিব লাগিব সমান্তৰালকৈ আমি আন একাংশ লোকৰ দৃশ্যাংশ দেখুৱাম যিসকল লোকেও আমাৰ অসমীয়াৰ সাহিত্যৰ আজি চহকী কৰি গৈছে সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে এনি ভাৰতৰ এই বিশেষ অভিযান চলি থাকিব আমাৰ মহিৰুহসকলৰ বাসগৃহৰ পৰা সঁচাকৈ মহিৰুহসকলক কেনে পৰ্যায়ত সন্মান কৰা হৈছে নে অৱজ্ঞা কৰা হৈছে ইতিমধ্যে স্থানীয় যিগৰাকী শাখা সাহিত্য সভাৰ সভাপতি আছে তেখেতে স্পষ্টভাৱে কৈছে তেখেতক অৱজ্ঞা কৰা হৈছে আৰু ইয়াতকৈ লজ্জিত কথা একোৱেই হ'ব নোৱাৰে যদি সঁচাকৈ তেখেতক অৱজ্ঞা কৰা হৈছে ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285